নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এটি কণমানি বয়স মাত্ৰ 14 বছৰ কি সুন্দৰ বাঁহী বজায়। সেই কণমানিটিৰ বাঁহীৰ সুৰত আপুনি মন্ত্ৰমুগ্ধ হৈ পৰিব। প্ৰথমতে আমি সেই কণমানিটিৰ এটি বাঁহী সুৰ উপভোগ কৰি লওঁ, তাৰ পিছতেই তেখেতৰ বিষয়ে কিছু কথা আলোচনা কৰিম আজিৰ ভিডিঅ'টিত। দৰ্শক আপোনালোকে নিশ্চয় শুনা পালে এই কণমানিটিৰ সুললিত বাঁহীৰ সুৰ। কেনেকুৱা লাগিলে বাৰু আপোনালোকৰ? কণমানিটিৰ নাম অভিকাশ্যপ শৰ্মা, ঘৰ যোৰহাটত। যোৰহাটৰ ভাড়াঘৰত থাকে এই কণমানিটি, লগত মাতৃ আৰু আইতাক। নিজৰ মাতৃয়ে এটি প্ৰাইভেট কোম্পানীত কাম কৰে। আজিৰ পৰা 3 বছৰ আগতে হেৰুৱাইছিল নিজৰ পিতৃক, আৰু তাৰ পিছৰ পৰাই যেন অভাৱ অনুভৱ কৰিবলৈ লৈছে এইগৰাকী কণমানি শিল্পী অভিকাশ্যপ শৰ্মাই। বহু প্ৰতিভাৰ অধিকাৰী অভিকাশ্যপ শৰ্মা কেৱল বাঁহী বজোৱাই নহয়, তেখেতে নিজৰ হাতেৰে অংকন কৰে কিছু দৃশ্য। আপোনালোকে নিশ্চয় স্ক্ৰীণত আপোনালোকে নিশ্চয় দেখা পাইছে অভিকাশ্যপ শৰ্মাই অংকন কৰা এখন সুন্দৰ ছবি, যিখন ছবি নামঘৰৰ বাবে তেখেতে অংকন কৰি আছে। এইগৰাকী অভিকাশ্যপ শৰ্মালৈ মুম্বাইৰ পৰাও এটি অফাৰ আহিছিল। কণমানি অভিকাশ্যপ শৰ্মাৰ মুখেৰে আমি শুনো মুম্বাইলৈ যোৱাৰ সম্পূৰ্ণ পৰিকল্পনা। মই গুৱাহাটীৰ জ্যোতিচিত্ৰবনত সংস্কৃতি সংগম বুলি এটা অনুষ্ঠানত মই বাঁহী বাদন কৰিছিলোঁ। তাত ইণ্টাৰনেশ্যনেলত মই বেষ্ট এৱাৰ্ড বাঁহীত পাইছিলোঁ, আৰু তাৰ পৰা মই ডাইৰেক্টলি মুম্বাইলৈ চিলেক্ট হৈছোঁ। আৰু এতিয়া মুম্বাইলৈ আচলতে যাবলৈ আমাৰ 15 আগষ্টৰ ভিতৰত জনাব লাগিছিল যে আমি যাব হ'বনে নহয়, কিন্তু এতিয়া আমাৰ অলপ আৰ্থিক অসুবিধাৰ বাবে আমি যাব পৰা নাই। তেওঁলোকক এতিয়ালৈকে আমি কোনো উত্তৰ দিব পৰা নাই যে যোৱাটো হয় নে নহয়। যদি হাতত টকা নাথাকে তেতিয়াহ'লে হয়তো কোনোবা নহয় কোনোবাখিনিত থমকি ৰ'ব লগা হয়। তেখেতক মুম্বাইলৈ আমন্ত্ৰণ কৰিছিল যদিও অৰ্থৰ অভাৱৰ বাবে তেখেতে হয়তো থমকি ৰ'ব লগা হৈছে। এইগৰাকী উদীয়মান শিল্পী অসমৰ ভৱিষ্যত, অসমৰ গৌৰৱ। এদিন হয়তো এইগৰাকী শিল্পীয়ে অসমৰ বাবে কিছু সুনাম কঢ়িয়াবলৈ সক্ষম হ'ব। প্ৰিয় দৰ্শক, মাত্ৰ অলপমান টকাৰ বাবে হয়তো থমকি ৰ'ব লগা হৈছে এইগৰাকী কণমানি প্ৰতিভাৱান শিল্পী অভিকাশ্যপ শৰ্মা। টাইমেটৰ বিশেষ অনুষ্ঠানত আমন্ত্ৰিত কৰি আনিছিল এইগৰাকী শিল্পী অভিকাশ্যপ শৰ্মাক, আৰু তাতেই তেখেতে নিজৰ জীৱনৰ কিছু কথা কৈছিল। নিজৰ জীৱনৰ কথা কৈ থাকোঁতে সেইগৰাকী কণমানি অভিকাশ্যপ শৰ্মাই উচপি উঠিছিল। আচলতে কেতিয়াবা আমি অভাৱৰ কাৰণেও কিছু কাম কৰিবলৈ আমি থমকি ৰ'ব লগা হয়।
তুমি এনেদৰে সাধনা কৰি যোৱা, নিজৰ প্ৰতিভাক তুমি বিকশিত কৰি গৈ থাকা, এদিন তুমি নিশ্চয় সফল হ'ব পাৰিবা। আমাৰ চেনেলৰ তৰফৰ পৰা তোমালৈ বহুত বহুত শুভেচ্ছাৰ লগতে অভিনন্দন জ্ঞাপন কৰিছোঁ। প্ৰিয় দৰ্শক, আহকচোন আমি পুনৰবাৰ অভি কাশ্যপ শৰ্মাৰ এটি বাঁহীৰ সুৰ উপভোগ কৰোঁ। প্ৰিয় দৰ্শক, আপোনালোকৰ বাৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে? নিশ্চয় ভাল লাগিলে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব, লগতে লগৰ বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ খুব সোনকালে আহি আছোঁ। আজিলৈ বাই বাই।